হাঁহিও উঠি আছে, বেয়াও লাগি আছে। কেইদিন আগত এটা ভিডিঅ' দিছিলোঁ ৰিগাৰ্ডিং স্কলাৰশ্বিপ ৰিগাৰ্ডিং কেইটামান কথা কৈছিলোঁ লাইভত। আৰু তাতে কিবা এটা ষ্টুডেণ্টৰ লগত ফ্ল'ত কিবা কিবি কৈছিলোঁ যে এনেকুৱা হ'ব নালাগে, কিবা কিবি অলপ ক্ৰিটিচাইজ টাইপত। চ' তাৰপিছত কি হ'ল জানা, ষ্ট্ৰাইক লাগি গ'ল, এটা ষ্ট্ৰাইক লাগি গৈছে। চ' বেয়া লাগিছে যে কিবা এটা মাত মাতিলে কোনোবাই না কোনোবাই মানে একচুৱেলি এইটো IT চেলৰ কাম। চ' ষ্ট্ৰাইক লগাই দিছে, এনেকুৱা কৰিব নালাগিছিলে। কাৰণ বেয়া কথা কোৱা নাছিলোঁ, ষ্টুডেণ্টৰ হকে কথা পাতিছিলোঁ। চ' চাই লোৱা ষ্ট্ৰাইকটো। এয়া হ'ল ষ্ট্ৰাইক লগাই দিছে, 1 ষ্ট্ৰাইক। এতিয়া ঠিক কৰিব লাগিব, কণ্টেণ্টটো ডিলিট কৰিব লাগিব। এটা ষ্ট্ৰাইক লাগি গ'ল। চ' মই একো বেয়া কথা কোৱা নাছিলোঁ, যোনে লগাইছে অ'কে, ৰিমুভ কৰি দিম। কিন্তু 3টা লাগিলে চেনেল উৰি গ'লাক হয়। চ' সেইকাৰণে কৈছোঁ, তোমালোকে যিসকলে ছাপোৰ্ট কৰি আছা কৰি থাকিবা, ছাপোৰ্ট কৰি থাকিবা, ষ্ট্ৰাইক লাগি থাকিব। চ' কি ক'ম আৰু, বেয়া লাগিছে, উপায় নাই। লাগিব নালাগিছিলে, মাত মাতিছিলোঁ, জাষ্ট মাত মাতিছিলোঁ ষ্টুডেণ্টৰ হকে। কিবা এটা লাইভত কিবা এটা কৈছিলোঁ আৰু এগেইন ক'ব নোখোজোঁ, যাতে এগেইন দিব পাৰে সেইটো ৰাস্তা দিব নোখোজোঁ। চ' বেয়া লাগিছে, এনেকুৱা হ'ব নালাগিছিল। ষ্ট্ৰাইক কিবা এটা ষ্টুডেণ্টৰ হকে বা কিবা এটা মাত মাতিলে এনেকুৱা হয় আৰু আগৰ পৰা গম পাওঁ। বাট বহুতে সেইদিনা কৈছিলোঁ যে দাদা এনেকুৱা ষ্ট্ৰাইক লাগি যাব পাৰে। চ' একো নাই, লেটছ চি কি হয়।